21 ছেপ্টেম্বৰৰ দিনাখন সূৰ্যগ্ৰহণ। এই দিনা আপোনালোকে এই পাঁচটা বস্তু ভুলতো চুব নালাগে। যদি এই পাঁচটা বস্তু আপোনালোকে ভুলতে চুই দিয়ে তেনেহ'লে বেয়া শক্তিৰ সকলোতকৈ বেছি প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু সেই বেয়া শক্তিয়ে আপোনাক ক্ষতি কৰিবলৈ ধৰিব। এই সূৰ্যগ্ৰহণৰ ফলত বা এই সূৰ্যগ্ৰহণৰ দিনা বেয়া শক্তি সকলোতকৈ বেছি শক্তিশালী হৈ থাকে। সেই গতিকে যদি এই দিনা আপোনালোকে এই বস্তুবোৰ চুই দিয়ে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ওপৰত এই বেয়া শক্তিয়ে ক্ষতি কৰিবলৈ ধৰিব আৰু ইয়াৰ প্ৰভাৱ আপোনালোকৰ ঘৰতো দেখিবলৈ পাব। আহক তেনেহ'লে জানি লওঁ এই সূৰ্যগ্ৰহণৰ দিনা আমি কি বস্তু চুব নালাগে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰটো, সূৰ্যগ্ৰহণৰ দিনা যদি আপোনালোকে দেখিবলৈ ৰাস্তাত পায় শুকান জলকীয়া তেনেহ'লে এনে ক্ষেত্ৰত আপোনালোকে সেই শুকান জলকীয়া ভুলতো চোৱাটো উচিত নহয়। যদি এই শুকান জলকীয়া আপোনালোকে ৰাস্তাত পৰি থকা দেখা পাই চুই দিয়ে নাইবা ভৰি দি আপোনালোকে আঁতৰাই দিয়ে তেনেহ'লে ইয়াৰ পৰা আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব। এইদিনা কোনোবাই বেয়া কাম কৰিবৰ কাৰণে শুকান জলকীয়া ৰাস্তাত পেলাই থৈ যাব পাৰে বা কাৰোবাক ক্ষতি কৰিবৰ কাৰণেও ৰাস্তাত শুকান জলকীয়া পেলাই থৈ যাব পাৰে, কাৰণ এইদিনা বেয়া শক্তি সকলোতকৈ বেছি জাগ্ৰত হৈ থাকে। এইদিনাই বহু লোকে বেয়া কৰ্ম কৰে বা বহু লোকে বেয়া কৰ্ম কৰিবৰ কাৰণে বহু যা যোগাৰ কৰি থাকে। সেই গতিকে এইদিনা যদি আপোনালোকে ৰাস্তাত শুকান জলকীয়া দেখা পায় বা আপোনালোকে শুকান জলকীয়া পৰি থকা পায় তেনেহ'লে ভুলতো তাৰ ওপৰেদি পাৰ নহ'ব, আপোনালোকে হাত নলগাব বা ভৰি নলগাব। এনে কৰিলে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনাৰ বেয়া শক্তিয়ে ক্ষতি কৰিবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰত কণ্ডল অশান্তি বৃদ্ধি পাবলৈ ধৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থহানি হ'বলৈ ধৰিব, আপোনালোকৰ ঘৰত প্ৰায় অশান্তি পৰিৱেশ বিৰাজ হ'ব, ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব, ঘৰত বা মনত সদায় বেয়া বেয়া চিন্তা আপোনালোকৰ মনলৈ আহি থাকিব। সেই গতিকে এই সূৰ্যগ্ৰহণৰ দিনা এই ভুল আপোনালোকে কেতিয়াও নকৰিব। 2 নম্বৰটো, নেমু জলকীয়া। ৰাস্তাত নেমু জলকীয়া এনেভাৱে যদি পৰি থকা আপোনালোকে দেখা পায় তেনেহ'লে এই ক্ষেত্ৰত আপোনালোকে ভুলতো চোৱাটো উচিত নহয়। ইয়াৰ উপৰিও সেই নেমু জলকীয়াৰ ওপৰেদি আপোনালোকে ওপৰেদি পাৰ নহ'ব। এই বস্তুবোৰ বেয়া শক্তিৰ আধাৰ বুলি কোৱা হৈছে। যদি এই সূৰ্যগ্ৰহণৰ দিনা ৰাস্তাত পৰি থকা দেখা পায় তেনেহ'লে আপোনালোকে নিশ্চয় জানিব যে কোনো লোকে বেয়া কৰ্ম কৰি এইবোৰ পেলাই থৈ গৈছে। যদি সেইবোৰ বস্তুৰ ওপৰেদি আপোনালোকে পাৰ হয় তেনেহ'লে যাৰ কাৰণে বেয়া কাম কৰিবৰ কাৰণে এইবোৰ বস্তু পেলাই থৈ গৈছিল সেই বেয়া প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব বা আপোনাৰ জীৱনৰ ওপৰত ইয়াৰ প্ৰভাৱ দেখিবলৈ পাব। ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব, মানসিক অস্থিৰতা বৃদ্ধি পাবলৈ ধৰিব, ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত প্ৰায় কণ্ডল দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত আপোনালোকে দেখিবলৈ পাব যে আপোনালোকৰ জীৱনশৈলী শেষ হৈ পৰিব বা ধ্বংস হৈ পৰিব। ঘৰত কণ্ডল হ'ব, ভাই ভনীৰ মাজত মিল নোহোৱা হৈ পৰিব আৰু ঘৰৰ পৰা প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'ব। এইবোৰ বস্তুৰ ওপৰেদি পাৰ হৈ আহি যদি আপোনালোকে ঘৰত প্ৰৱেশ কৰে ইয়াৰ ফলত দেখিবলৈ পাব আপোনালোকৰ ঘৰত আহি সকলো বেয়া শক্তি প্ৰৱেশ কৰিব আৰু ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব, যাৰ ফলত আপোনালোকৰ মনলৈ বেয়া বেয়া চিন্তা আহিব, বেয়া বেয়া ভাৱ আহিব বা টোপনি আপোনালোকৰ কম হ'বলৈ ধৰিব, প্ৰচুৰ পৰিমাণে অৰ্থ হানি হ'বলৈ ধৰিব, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পাব। 3 নম্বৰটো, এই সূৰ্যগ্ৰহণৰ দিনা যদি ৰাস্তাত আপোনালোকে চৰাই মৰি থকা দেখা পায় তেনেহ'লে আপোনালোকে কোনো এডাল বাৰীৰ সৈতে আঁতৰাই দিব পাৰে, কিন্তু তাত কেতিয়াও আপোনালোকে হাত ভৰি নলগাব বা তাৰ ওপৰেদি আপোনালোকে কেতিয়াও পাৰ নহ'ব। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে, কাৰণ এইবোৰ বেয়া কৰ্মত ব্যৱহাৰ কৰা হয়। যদি আপোনালোকে ইয়াৰ ওপৰেদি পাৰ হৈ যায় তেনেহ'লে কোনোবাই যদি বেয়া কৰ্ম কৰিবৰ কাৰণে এইবোৰ কৰি থৈছিল তেনেহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব। সেই গতিকে কোনোবাই বেয়া কৰ্ম কৰকেই বা নকৰকেই কেতিয়াও আপোনালোকে তাৰ ওপৰেদি পাৰ নহ'ব বা তাত হাত ভৰি আপোনালোকে নলগাব। একেবাৰে যদি ৰাস্তাৰ মাজত পৰি থাকে নাইবা আপোনালোকৰ ঘৰৰ পদূলিৰ মুখত যদি পৰি থাকে তেনেহ'লে কোনো এডাল বাৰী লৈ সেইবোৰ আঁতৰাই দিব, কিন্তু আপোনালোকে হাত কেতিয়াও নলগাব বা তাৰ ওপৰত আপোনালোকে কেতিয়াও ভৰি নিদিব। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। যদি ভুলতে আপোনালোকৰ তাত হাত লাগি যায় বা ভৰি লাগি যায় তেনেহ'লে ঘৰত প্ৰৱেশ কৰাৰ আগতেই আপোনালোকে
সুন্দৰভাৱে গা ধুব। গা ধুই গংগাজল ছটিয়াই তাৰ পিছতহে ঘৰত প্ৰৱেশ কৰিব। এনে কৰিলে বেয়া শক্তিৰ প্ৰভাৱ আপোনাৰ ওপৰত নপৰিব আৰু আপোনালোকৰ ঘৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ দেখিবলৈ নাপাব। যদি গা নোধোৱাকৈ আপোনালোকে ঘৰত প্ৰৱেশ কৰি দিয়ে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত বেয়া শক্তি আকৰ্ষিত হৈ পৰিব, ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব, যাৰ ফলত ঘৰত বাস্তু দোষ, বেদ দোষ, ছায়া দোষ আৰু বহু কিবাকিবি দোষ আপোনালোকৰ ওপৰত লাগিবলৈ ধৰিব। 4 নম্বৰটো, এই সূৰ্যগ্ৰহণৰ দিনা যদি ৰাস্তাত আপোনালোকে তেজ লগা কাপোৰ দেখা পায় তেনেহ'লে তাত কেতিয়াও আপোনালোকে হাত বা ভৰি নলগাব। ইয়াৰ উপৰিও তাৰ ওপৰেদি পাৰ হৈ যোৱাটো বহু বেছি অশুভ বুলি মনা গৈছে। ইয়াৰ কাৰণ হ'ল সূৰ্যগ্ৰহণৰ দিনা বেয়া শক্তি সকলোতকৈ বেছি শক্তিশালী হৈ থাকে আৰু কোনো লোকে বেয়া কৰ্ম কৰি সেই কাপোৰখন তাত পেলাই থৈ যাব পাৰে। যদি সেই কাপোৰখনৰ ওপৰেদি আপোনালোকে পাৰ হয় তেনেহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰিবলৈ ধৰিব। সেই গতিকে এই সূৰ্যগ্ৰহণৰ দিনা বিশেষকৈ আপোনালোকে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত দৰকাৰ। ইয়াৰ ফলত দেখিবলৈ পাব যে বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু এই বেয়া শক্তি আপোনাক প্ৰভাৱ পেলাবলৈও ধৰিব। যদি এই সূৰ্যগ্ৰহণৰ দিনা আপোনালোকে ৰাস্তাত তেজ লগা কাপোৰ পৰি থকা দেখা পায় তেনেহ'লে কোনো এডাল বাৰী লৈ সেই কাপোৰখন আপোনালোকে কোনো জংঘললৈ দলিয়াই দিব। সেই কাপোৰখনৰ ওপৰেদি যাতে কোনো বেলেগ মানুহ পাৰ হৈ যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে কোনো এডাল দীঘল বাৰী লৈ সেই বাৰীত কাপোৰখন লগাই আপোনালোকে কোনো খাললৈ বা কোনো নোযোৱা জেগাৰ ফালে আপোনালোকে পেলাই দিব। এনে কৰিলে আপুনি বচাৰ উপৰিও যিজন মানুহৰ কাৰণে বেয়া কৰ্ম কৰি থৈছিল সেই মানুহজনো বাচি যাব। কিন্তু সেই কাপোৰত যদি আপোনালোকে হাত ভৰি লগাই দিয়ে নাইবা তাৰ ওপৰেদি পাৰ হৈ যায় তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব। যদি আপোনালোকৰ হাত ভৰি ভুলতে লাগি যায় তেনে ক্ষেত্ৰতো আপোনালোকে আগৰ দৰেই ঘৰলৈ আহি গা ধুব লাগিব। গা ধুই গাত গংগাজল ছটিয়াই তাৰ পিছতহে আপোনালোকে ঘৰত প্ৰৱেশ কৰিব। 5 নম্বৰটো, চুলি। ৰাস্তাত জ্বলি চুলি পৰি থকা আপোনালোকে দেখা পায় এই সূৰ্যগ্ৰহণৰ দিনা তেনেহ'লে তাত কেতিয়াও হাত ভৰি লগোৱাটো উচিত নহয়। এই বস্তুবোৰ বেয়া বস্তুৰ বাৰ্তা লৈ আহিব পাৰে। ইয়াৰ পৰা আপোনালোকৰ বহু বেছি ক্ষতি হ'বলৈ ধৰিব, মানসিকভাৱে আপোনালোক দুৰ্বল হৈ পৰিব, আৰ্থিক ক্ষতি হ'বলৈ ধৰিব আৰু আপোনালোকৰ মান সন্মান হানি হ'বলৈ ধৰিব। ইয়াৰ উপৰিও সেই চুলিৰ ওপৰত যদি কোনোবাই বেয়া কৰ্ম কৰি সেই ৰাস্তাত পেলাই থৈ গৈছে আৰু তাৰ ওপৰেদি আপোনালোকে যদি পাৰ হয় নাইবা হাত ভৰি লগাই তেনেহ'লে ইয়াৰ ফলত আপোনালোকৰ জীৱন ধ্বংস হৈ পৰিব। জীৱনৰ বহু ক্ষেত্ৰতে বা প্ৰত্যেকটো ক্ষেত্ৰতে আপোনালোকৰ ক্ষতি হ'বলৈ ধৰিব। নতুন নতুন সুযোগ সুবিধা আহিলেও সেই সুযোগ সুবিধা আধৰুৱা হৈ আপোনালোকৰ ৰৈ যাব। কৰিব পৰা বা কৰিব বিচৰা সকলো কামতে আপোনালোকে আধৰুৱা যেন অনুভৱ কৰা দেখিবলৈ পোৱা যাব। সেই গতিকে এই সূৰ্যগ্ৰহণৰ দিনা ৰাস্তাত যদি চুলি পৰি থাকে তেনে ক্ষেত্ৰত আপোনালোকে তাত হাত ভৰি লগোৱাটো উচিত নহয় বা তাৰ ওপৰেদি পাৰ হৈ যোৱাটো উচিত নহয়। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।